হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। তো দেখা পাইছে এখন ধুনীয়া ৱেগনাৰ। তো একো এটা কাম নাই, অকল তেল ভৰাব লাগে, চলাব লাগে। গাড়ীখন মই আকৌ এবাৰ দেখাই দিছোঁ ভালকৈ আপোনালোকক। তো এখন বহুত ধুনীয়া গাড়ী। কালি আমাৰ ঘৰত মানে কাম লগাই আছে, তো সেইকাৰণে ধূলি চক নাই, বহুত ধূলি, মানে বহুত বেছি ধূলি হৈ আছে। তো আকৌ এবাৰ ৱাছ কৰিব লাগিব এখন কাইলৈ মানে ভাবিছোঁ। তো গাড়ীখন কেনেকুৱা লাগিছে জনাব। একদম ধুনীয়া এখন গাড়ী, এটা একো কাম নাইকিয়া এখন গাড়ী হয়। আৰু ইয়াত টায়াৰকেইটা চাওক না, টায়াৰ আপোনালোকে একদম মই গোটেইকেইটা টায়াৰ দেখাই দিম চাওক। ছাছপেনশ্যন টায়াৰটো একো কামেই নাই চাবলৈ গ'লে। তো এইফালে চাওক, তো কো ড্ৰাইভাৰ ছাইডৰ দুইটা টায়াৰ দেখাই দিছোঁ আপোনালোকক। তো এইফালে ড্ৰাইভাৰ ছাইডৰ টায়াৰ হয়, আৰু এইফালে ইয়াত টায়াৰ দেখা পাইছে। তো মানে গোটেইকেইটা টায়াৰ একদম পূৰা টিপ টপ কণ্ডিশ্যন। আৰু গাড়ী দেখা পাইছে একদম ধুনীয়া এখন গাড়ী। লেতেৰা হৈ আছে, লেতেৰাটো ইগন'ৰ কৰক, চাফা হৈ যাব। তো এখন গাড়ী 2030লৈকে ডকুমেণ্টছ আপ টু ডেট পাব। অলৰেডি টেক্স পেড কৰা হৈছে। তো ডকুমেণ্টছ যেতিয়া ইমান দিনলৈকে আপ টু ডেট পাব, উইথ ট্ৰান্সফাৰ কৰি দিয়া হ'ব, তো কোনো চিন্তা কৰিবলগীয়া কথা নাই। ইয়াৰ অকল ছিট কভাৰটো ফাটি আছে, ছিটটো কিন্তু বহুত ধুনীয়া আছে চাওক। ছিট কভাৰটোৰ লগত একো কথা নাই, ছিট কভাৰটো খুলিলে বেটাৰহে হয়, বহিবলৈ বেছি কমফৰ্টহে হ'ব, কাৰণ ছিটটো বহুত ধুনীয়া হৈছে চাওক। ছিটটো মই দেখাই দিছোঁ। তো গাড়ী মিউজ ষ্টেম ছনী লাগি আছে। তো ছনীটো আৰু মাৰুতি কোম্পানী গাড়ীত লাগিয়ে থাকে, তো চবেই লগায়। তো এখন ধুনীয়া গাড়ী, এইফালে চাওক দেখাই দিছোঁ। মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাব চেষ্টা কৰিছোঁ। এইফালে দেই বেকৰ পৰা দেখাই দিছোঁ। গাড়ী একদম ধুনীয়া দেই, একো একদম শব্দ এটা নাই, বহুত ধুনীয়া গাড়ী হয়। মই নিজে চলাইছোঁ, প্ৰায় 80 কিলোমিটাৰমান চলাই চালোঁ। ছনীৰ ছিষ্টেম লাগি আছে, ছনীৰ স্পীকাৰ লাগি আছে, আৰু মাইলেজটো ভালেই দেখায়। তো ভাল গাড়ীয়ে হয়। আৰু এইফালে দেখাই দিছোঁ, স্পেয়াৰটো দেখাই দিওঁ আপোনালোকে, স্পেয়াৰটো চাম বুলি ভাবিছে যিহেতু। তো এইফালে দেখা পাইছে বহুত ধুনীয়া হৈছে গাড়ী, কোনো এক্সিডেণ্টেল গাড়ী নহয়। এইফালে স্পেয়াৰ টায়াৰ দেখা পাইছে একদম পূৰা টিপটপ হৈ আছে। একো খৰচা বুলি ক'বলৈ গ'লে একোৱেই নাই, একদম ধুনীয়া, এটা কম দামত মানে এখন ধুনীয়া গাড়ী আৰু চাবলৈ গ'লে। তো এটা ধুনীয়া পেকেজ পাব আপোনালোকে। এ চি কেবিনটো ঠাণ্ডা কৰিবলৈ এ চিয়ে মানে আপোনাৰ বেছি টাইম নালাগে, প্ৰায় 1 মিনিট সময়ৰ ভিতৰতে পূৰা ঠাণ্ডা হৈ যায়। এ চি ইমানে ধুনীয়া কাম কৰে। তো এইফালে ইঞ্জিন দেখা পাইছে, এপ্ৰনকেইটা চাই লওক, এপ্ৰন একদম পূৰা চিল এপ্ৰন, পূৰা ধুনীয়া হৈছে। এপ্ৰন মই ধুনীয়াকৈ দেখাইছোঁ, চাই লওক। দুইফালে পূৰা ধুনীয়া দেখাই দিছোঁ। এইফালে ইঞ্জিন একদম টিপ টপ ইঞ্জিন, পূৰা টিপ টপ গাড়ী। মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাই দিব চেষ্টা কৰিছোঁ। তো আপোনালোকে ভালকৈ চাই লওক, এখন ধুনীয়া গাড়ী। যোনে ল'ব বিচাৰে তেওঁ ডাইৰেক্ট কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট কৰক। তো ধুনীয়াকৈ ডিছকাছ কৰি ল'ম আমি। আৰু আমাৰ যদি ব্লগিং চেনেলটো আপোনাৰ ছাবস্ক্ৰাইব কৰা নাই, তেনে ছাবস্ক্ৰাইব কৰিব। তাত আমাৰ গাড়ী অনাৰ পৰা ভিডিঅ' প্ৰায় দিয়া হয়। তো ডেছক্ৰিপশ্যনৰ লিংক আছে, তো গৈ পিনি ছাবস্ক্ৰাইবটো কৰি ল'ব। নাইট কাপল। তো গাড়ীখন কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰিব। আৰু যদি ল'ব বিচাৰে তেনে কণ্টেক্ট কৰি ল'ব। তো যদি ভাল পাইছে আমাৰ ভিডিঅ' তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক শ্বেয়াৰ কৰিব নপাহৰিব। তো আজিলৈ বাই বাই, থেংক ইউ ছ' মাছ। নেক্সট ব্লগত লগ পাই আছোঁ।